জোনাকৰ বৰষুণ। Hello friends, this is your host and host RJ Okun. মই আছো আপোনালোকৰ লগত জোনাকৰ বৰষুণত আৰু এতিয়া সময় হৈছে আমাৰ সানডে স্পেচিয়েল শ্ব' যাৰ নাম হৈছে প্ৰেমৰ কাহিনীৰে চুই যাম সকলোৰে হৃদয়। হয়, আমি আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰত্যেক দেওবাৰে কিছুমান ধুনীয়া ধুনীয়া প্ৰেমৰ কাহিনী আৰু যি কাহিনীয়ে আপোনালোকৰ হৃদয় চুই যাব। কাৰণ য'ত RJ Okun তাত প্ৰেমটো থাকিবই লাগিব আৰু প্ৰেমৰ লগতে হৃদয়ো চুই যাব লাগিব। আজিৰ কাহিনীটোৰ নাম হৈছে প্ৰেম এনেকুৱাই নেকি। প্ৰেমনো বাৰু কেনেকুৱা, ইয়াৰ সংজ্ঞা বহুত, গতিকে চিম্পলি আমি ক'ব নোৱাৰোঁ প্ৰেমনো কেনেকুৱা। প্ৰেম আমি অনুভৱহে কৰিব পাৰোঁ। গতিকে আজিৰ এই কাহিনীয়ে প্ৰেমনো কেনেকুৱা জানো আহকচোন। নিশ্চয় আপোনালোকেও জানিব মন গৈ আছে, গতিকে বেছি আৰু পলম নকৰোঁ, আহকচোন আজিৰ কাহিনী তোলৈ আগবাঢ়ো, যাৰ নাম হৈছে প্ৰেম এনেকুৱাই নেকি। ঐ পেটলি, তোকনো মোৰ কোনটো এংগেলৰ পৰা পেটলি লাগে হা? তই পেটলি হ'ব নোৱাৰ ন, সেইকাৰণে তোৰ মনটোকে ভাল লাগিবলৈ পেটলি বুলি মাতো আৰু। ফাল্টুটো কৰবাৰ বান্দৰটো ঐ তহঁতি এনেকে লাগি থাকিবি নে ক্লাছলৈ যাবি? হেই এইজনীহে লাগি থাকে মোৰ লগত। হয়নে? মইহে লাগো মানে না? তোক বাপেকে দি আছো ৰ বান্দৰটোৰ কৰবাৰ। তহঁতি কাজিয়া নালাগ, ক্লাছলৈ বল এতিয়া। অ বল বল। ঐ বল কেণ্টিন যাওঁ। অ বল বল। ঐ পৰাগ, তই যাবিনে? নাই মোৰ কাম এটা আছে, কৰি আহোঁগৈ ৰ। তোৰ কাম জনা আছে দে, যা যা। ঐ তই যে ইমান হাঁহি পেলাই সুধিলি, কি কামত যায়নো সি? তাৰনো কি আৰু, ছোৱালীজনী ভাল পায়, 2 years হ'ল, কিন্তু একো নাই, পিছত এনেই ঘূৰি আছে তাইৰ, পঢ়াটোকে ক'ব পৰা নাই এতিয়ালৈকে। হয় নি? আচ্ছা আচ্ছা। পিছে ইমান বেলেগৰ কথাত হাঁহিব নালাগে, নিজৰটো চাচোন। কি চাব লাগে? তই নিজে এজনী গাৰ্লফ্ৰেণ্ড বনাব পাৰিছ জানো হা? আৰে মোৰ ভাল লগা ছোৱালীয়ে পোৱা নাই। তোৰনো ভাল লগা ছোৱালীজনীনো কেনেকুৱা লাগে হা? কেনেকুৱা নাজানো, বাট কিবা এটা ফিল আহিব লাগিব তাইক দেখাৰ লগে লগে। হয়নে? মই যি দেখিছো তোৰ একো ফিলো নাহে, তই কোনো ছোৱালীও নাপাও, যা এনেকেই যাবি। হ'ব দে, কোনো নাপালে তোকে পাতিম আৰু বিয়া। হয়নে? মোৰ তোৰ নিচিনা বান্দৰটোলৈ যাবলৈ কোনো মন নাই। হয়নে বান্দৰী? পিছে কি খাওঁ ক? চাহ আৰু চিঙৰাকে লৈ আনজা। অ'কে বান্দৰী। ঐ বান্দৰী, কোন হয়নো এজনী? আমাৰ গাঁৱৰে হয়, নতুনকে আহিছে। তাকে নতুন, কিন্তু সঁচাই মোৰ কিন্তু কিবা হৈ গৈছে তাইক দেখি। তোক আৰু তাই পাত্তা নিদিয়ে, মই যি তোক পাত্তা দিওঁ আৰু, তাকে চাইল্ডহুড ফ্ৰেণ্ড কাৰণে। হয়নে? চাই থাক, তাইক পতাই আছো। যা ফটোৱাটো। কি যে ধুনীয়া আছিল, তাইক নিজৰ কৰিবই লাগিব। হেই তই এইখিনি টাইমতহে কল কৰিব পাৰনে বান্দৰী? কিয়? কি কৰি আছিলিনো? তাইৰ কথা ভাবি আছিলো। হয়নে? ফটোৱা আৰু। শুন না, কালি আমাৰ ঘৰত আহিবি, সৰু চাই প্ৰগ্ৰেম এটা আছে। কি প্ৰগ্ৰাম? ঐ তোক চাবলৈ ল'ৰা ছোৱালী আহিব নেকি? So funny. তেন্তে কি? কালি ভাইটিৰ বাৰ্থডে, চ' সৰু চাই প্ৰগ্ৰেম এটা ৰাখিছো। চ' তোক ক'লো তইচোন আমাৰ ঘৰৰ চব প্ৰগ্ৰেমতে আহ। দে ঠিক আছে মোৰ বান্দৰী। ঐ বিকাশ, আজি হিমা নাহে নিও? নাই নাহে। ঠিক আছে। ঐ শুনচোন, কি ক? কালি জানো ছোৱালীজনী দেখিছিলো, বহুত ধুনীয়া লাগিল। কি ক, সঁচাকে নেকি? বাট নামেই নাজানো তাইৰ। চা ভাই, এইখন আমাৰ কলেজ ন, আমাৰ কলেজলৈ আহিছে তাইক বিচাৰি নোপোৱা কি কাৰণ আছে? বল বিচাৰি যাওঁ, বল দেৰি কৰি নাথাক তই, বল। তাকে বলচোন।
ঐ ঐ চা চা সেইজনী ক্লাছৰ বাহিৰত মানিছো দেই বৰ ধুনীয়া চইচ কৰিছ ঐ জানো আজি ক্লাছত ছাৰৰ ছাবজেক্টটো একো বুজি নাপালোঁ ময়ো নাপালোঁ ঐ চাচোন সেই ল'ৰাকেইটা আমাৰ ফালে চাই আছে চাই আছে তোকেই চাই আছে কি যে ক পিছে তাৰে মাজৰ এজন ল'ৰা কিউট লাগিছে ন চেছ দেখাবলৈ আমাক চাই থাকা ঐ বল বল হিমা ঘৰত প্ৰগ্ৰাম আছে যাওঁ বল বল কালি মোক ফোন কৰিছিলে তাই আজি ভায়েকৰ বাৰ্থডে বুলি কৈছে বল বল যাওঁ বল তই বাইক আনিছ ন চাগে ন আনিছো বল ঐ তহঁতৰ দেৰি হ'ল যে কিবা কাম এটাত ফচি গলো কি কবি আৰু বিকাশে ছোৱালী এজনী চোৱা কামত ফচাই দিলে আজি কি ফাল্টু কৰি আছিলি হা তহঁতে আজি একো নাই থ তাইক এনেকৈ চাওঁতেই যাব নেকি মোৰ কলেজ লাইফটো আৰে কোনোবা এটাতো ক তাইৰ নামটো কি হয় তাইৰ নামটো প্ৰিয়া হয় কি প্ৰিয়া তইহে মোৰ ভাল বন্ধু দেই কমচে কম তোৰ পৰা নামটো যে জানিব পালো ঐ হিমাক কৈ তাইক ক ফ্ৰেণ্ডশ্বিপ হ'ব খোজো বুলি ক'ব লাগিব ঐ হিমা হেল্প এটা কৰি দেচোন কি হেল্প লাগে প্ৰিয়া যে আমি সেইদিনা দেখিছিলো যে কেণ্টিনত ধুনীয়া ছোৱালীজনী কি তই কথা পতাই দে না হেই যা মই নোৱাৰো এইবিলাক দে না কথা পতাই প্লিজ তই মানে মোক দে কৰি চাওঁ বল তাই কেণ্টিনতে আছে এইডাল মানে হেল্ল' প্ৰিয়া চিনি পাইছানে হিমা বা কি খবৰ ভাল ভাল বা আহক বহকি ৰখা হা মোৰ লগৰ এটাক মাতি দিছো ঐ বিকাশ এইফালে গৈছো ৰ প্ৰিয়া এয়া মোৰ ফ্ৰেণ্ড বিকাশ আৰু বিকাশ এয়া প্ৰিয়া হাই হেল্ল' তহঁতে অলপ বহচোন মই অলপ হাউটকে আহি আছো ক'ত যাওঁ আহি আছো সোনকালে আহিবি পিছে কিবা অৰ্ডাৰ দিলানে তোমালোকে খাবলৈ দিছো আপুনি কি খাব মই চাহে খাওঁ প্ৰায় ৰখা মই অৰ্ডাৰটো দি আহোঁ পিছে কোন চেম বোলে তুমি মই ফাৰ্ষ্ট চেম আজি প্ৰিয়াক ফেচবুকত মেছেজ এটা দিয়ে চাওঁ হাই কি কৰিছা এনে আছো আপুনি মই এনে আছো পিছে ডিনাৰ কৰিলানে কৰিলো আপুনি কৰিলো কাইলৈ কলেজত লগ পাম দিয়া বাই ঐ বিকাশ ক'ত যাওঁ যাওঁ ৰ অলপ ডেটিঙত বান্দৰটো কৰবাৰ যা ফাল্টু ইয়াৰে ভাল পায় কিয় সি বিচৰাজনীকেতো পাইছে মানে প্ৰিয়াই একচেপ্ট কৰিলে নেকি কৰিল হ'বলা তই নাজানো নেকি নাই নাজানো সঁচাকৈ একচেপ্ট কৰিলে নেকি সি মানে এতিয়া মোৰ লগত আগৰ দৰে টাইম দিব নোৱাৰিব নেকি তাই কিয়নো একচেপ্ট কৰিলে তাক সি কিয় যাব এনেকে হে কি যে ভাবি আছো নহয় মই এইবিলাক ঐ বান্ধৰী ক অথনি কলেজত মোক এৰি আহিলি যে তই তাইৰ লগত ডেটিং মাৰি থাকিবি আৰু মই ৰৈ থাকিম তোৰ কাৰণে হা মোৰ বেলেগ কাম আৰু নাই নহয় মানে আমি সদায় একেলগে আহোঁ ন কলেজৰ পৰা তাইৰ ওচৰলৈ যাওঁতে তই ভাবিছিলি নেকি এইবিলাক সেইকাৰণেতো মই বেছি টাইম কথা পতা নাই তাইৰ লগত তই ৰৈ থাকিবি বুলি দে তোৰ ফটোৱা কথা পিছে তহঁতৰ ষ্টৰী কিমান আগবাঢ়িছে বাঢ়ি আছে বাট হ'লেও কিবা এটা মিচিং নিচিনা লাগে মানে নাজানো কিয় বা এনে লাগে যেন তাই মই বিচৰাজনী নহয় নেকি তোকনো কেনেকুৱাজনী লাগে তাকেতো নাজানো ই বেঙাটো হয়নে মই বেঙা হ'লে তই বেঙী বান্দৰী তোক মই বিকাশ কি হ'ল কিবা ভাবি আছা নেকি নাই একো নাই হয় নেকি
বাট মোৰ এনেকুৱা লাগে যেন তুমি কিবা অলপ কনফিউজ হৈ আছা নাই কিনো কনফিউজ হ'ম মোৰ এনেকুৱা লাগিছে তুমি হিমাৰ কথা ভাবি আছা হয়নে নহয় নাজানো বাট কিয় বা তোমাৰ লগত থাকিলেও মোৰ যেন কাৰোবালৈ কিবা মনত পৰি থাকে মই সঁচা কওঁ মই তোমাক বহুত লাইক কৰোঁ চ' তোমাৰ লগত কথা পাতিবলৈ চিনাকি হ'লোঁ বাট এতিয়া তুমি মোৰ কাষত আছা কিন্তু হ'লেও কিবা খালী খালী লাগি আছে আৰু এনে লাগি আছে যেন মই কাৰোবাক মিছ কৰি আছোঁ কিয় এনেকুৱা লাগিছে মই নাজানো প্ৰিয়া মই নাজানো মই সঁচা কথা কওঁনে মই তোমাৰ লগত এই যিমান দিন কথা পাতিলোঁ কোনো এটা দিন নাছিল য'ত তুমি হিমাৰ কথা কোৱা নাছিলা মই গম পাইছিলোঁ তোমাৰ একচুৱেলি হিমাৰ প্ৰতিহে ফিলিংছ আছে বাট তুমি গম পোৱা নাছিলা আৰু লাহে লাহে তুমিও এতিয়া বুজি পাইছা যে তুমি মোক লাইকে কৰা ভালটো তুমি হিমাকহে পোৱা ঠিক কৈছা তুমি সেইকাৰণে তোমাৰ লগত থকাৰ পিছতো মই যে ভাবি থাকোঁ কিবা নাই নাই বুলি একচুৱেলি তাইৰ অবিহনে মোৰ লাইফটো কমপ্লিটে নহয় থেংকছ প্ৰিয়া তোমাৰ পৰাই মই বুজি পালোঁ একচুৱেলি মই হিমাক কিমান ভাল পাওঁ তাইকহে মই সঁচা অন্তৰে ভাল পাওঁ চি ইজ মাই লাইফ মাই বান্ধৱী ঐ বান্ধৱী ক'ত আছ সদায় য'ত আমি আড্ডা মাৰোঁ তাতে কাৰ লগত আছ আছোঁ আৰু অকলে আৰুনো কোন থাকিব হয়নি তইতো এতিয়া প্ৰিয়াৰ লগতহে মোকতো পাহৰিলিয়ে মিছ কৰিছ মানে মোক ন তোক মিছ নাই কৰা যে আছে নহয় তোক মিছ কৰিবলৈ তোৰ প্ৰিয়া ৰহ গৈ আছোঁ ঐ ঐ ইমান সোনকালে পালিহি যে ক'ত আছিলিনো আছিলোঁ আৰু বাট তোক কিবা এটা কথা ক'বলৈ আছিল চ' সোনকালে বাইক চলাই আহি গ'লোঁ পাগলটো ক'ৰবাৰ মই ক'ৰবালৈ যামগৈ নেকি হা ইমান যে ফাষ্ট বাইক চলাব লাগে তোক লাহে লাহে বাইক চলাবলৈ নকওঁ জানো মই অ'কে বাবা চৰি তই আজি মোৰ বাইকত নাছিলি যে সেইকাৰণে চলাই দিলোঁ আৰু এতিয়াৰ পৰা সদায় লাহে লাহে চলাওঁ কাৰণ মোৰ এই বাইকৰ পিছৰ চিটটো তোৰ অবিহনে কোনেও ল'ব নোৱাৰে মানে তোৰ প্ৰিয়াৰ কি হ'ল আকৌ প্ৰিয়াই মোক একচুৱেলি ৰিয়েলাইজ কৰাই দিলে যে মই তাইক ভাল নাপাওঁ তেনেহ'লে কাক পাওঁনো তই এতিয়াও বুজি পোৱা নাইনে তই জানো মোক বুজি পাইছ কেতিয়াবা হা পালোঁ কি পালি মই তোক ভাল পাওঁ আৰু শুন পাগলী মোৰ জীৱনটো তোৰ অবিহনে কেতিয়াও আগবাঢ়ি যাব নোখোজে সকল এতিয়া তোকেই বিচাৰে মই প্ৰিয়াৰ লগত এইকেইদিন থাকিহে অনুভৱ কৰিব পাৰিলোঁ যে মই তাইৰ লগত থাকিলেও এনি টাইম তোৰলৈকে মনত পৰি থাকে আৰু তাইকো অকল তোৰ মোৰ কথাকে কৈ থাকোঁ মই বুজিয়ে নাপালোঁ আমাৰ এই বন্ধুত্ব কেতিয়া প্ৰেমলৈ পৰিণত হ'ল কিন্তু এইটো সঁচা যে মই তোকহে ভাল পাওঁ আই লাভ ইউ হিমা আই লাভ ইউ जाने कब ये हुआ ना किसी को खबर ना खुद को पता खोए खोए रहते हम यहाँ हैं सिलसिलों का सिलसिला है हुआ शुरू अब जो निकले भी जान अब से है हम राही कैसे समझाऊं तुम्हें मेरा पहला पहला प्यार है ये वो आँखों में एतबार है ये আই লাভ ইউ টু ময়ো তই যেতিয়া প্ৰিয়াৰ লগত টাইম স্পেণ্ড কৰা হ'লি ময়ো তেতিয়াহে বুজি পালোঁ যে মই তোক কিমান বেছি ভাল পাওঁ তই মোক টাইম নিদিয়াত মোৰ একদম দিনটো কিবা পাৰ নোহোৱা যেন লাগে মোক কেতিয়াও এৰি নাযাবি প্লিজ আই লাভ ইউ মাই লাভ আই ষ্টিল লাভ ইউ I love you, my বান্ধৱী I love you. সপোনে এতিয়া জানা ফুৰিবলৈ শিকিলে তোমাৰে যে বুকুতে হেল্ল' ফ্ৰেণ্ডছ আজি আমাৰ কাহিনীটো কেনেকুৱা লাগিলে নিশ্চয় ভাল লাগিল নহয় জানো আৰু ভাল নালাগিব কিয় কাৰণ আপোনালোকৰ বাবে বহু কষ্টৰে এনে ধুনীয়া ধুনীয়া কাহিনী আমি বিচাৰি আনো আৰু আনি থাকিম গতিকে আজি আমাৰ এই কাহিনী যাৰ নাম হৈছে প্ৰেম এনেকুৱাই নেকি কাহিনীটোৰ পৰা নিশ্চয় বুজি পালে যে প্ৰেম কেনেকুৱা আৰু প্ৰেম ক'ত কেতিয়া হয় আমি গমেই নাপাওঁ আমি কেৱল অনুভৱে কৰোঁ যেতিয়া আঁতৰি যাওঁ আমাৰ সেই ভাল পোৱাজনৰ পৰা যে আমি তেওঁক কিমান ভাল পাওঁ
গতিকে বন্ধুসকল মই এইটোৱে ক'ম যে প্ৰেম বিচাৰি নুফুৰিব প্ৰেম আপোনাৰ কাষতে থাকে কেৱল তেওঁক বুজি পোৱাটোহে কঠিন কাৰণ প্ৰেম এনেকুৱাই বন্ধুসকল আজি আমাৰ এই প্ৰগ্ৰামটো কেনেকুৱা লাগিলে আমাক জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত কমেণ্টছ দি আৰু লগতে প্ৰেম মানে আপোনালোকে কি বুজে বা কি অনুভৱ কৰে এই বিষয়ে আপোনালোকে আমালৈ লিখি পঠিয়াব পাৰে আমাৰ অফিচিয়েল হোৱাটছএপ নম্বৰত আৰু যাৰ লিখনি সকলোতকৈ সুন্দৰ আৰু মৰম লগা হ'ব তেওঁৰ লিখনি আমি পঢ়ি শুনাম আমাৰ এই শ্ব'ৰ শেষত গতিকে আমালৈ মেছেজ কৰিব নাপাহৰিব প্ৰেম মানে আপোনালোকে কি বুজে বা কি অনুভৱ কৰে আপুনি যদি আপোনালোকৰ কাহিনী আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উল্লেখ কৰা হোৱাটছএপ নম্বৰত আপোনালোকৰ কাহিনী আমালৈ প্ৰেৰণ কৰিব পাৰে আৰু আমাৰ RJ অকুল অফিচিয়েল ফেচবুক পেজত গৈও আপোনালোকৰ কাহিনী পঠিয়াব পাৰে মেছেজ কৰি আমাৰ ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু সেই কাহিনীবোৰ আমাৰ এই প্ৰগ্ৰামত সম্প্ৰচাৰ কৰা হ'ব ইয়াৰ উপৰিও আপোনালোকৰ যদি সুন্দৰ সুন্দৰ মৰম লগা কথা কবিতা আৰু সুন্দৰ সুন্দৰ মৰম লগা মুহূৰ্ত আছে সেয়াও আমালৈ প্ৰেৰণ কৰিব পাৰে আমি পাব্লিছ কৰিম আমাৰ RJ অকুল